যিসকলৰ 2 তাৰিখে জন্মগ্ৰহণ কৰিছিলে, যিসকলে নতুবা 11 তাৰিখে কৰিছিলে, 20 তাৰিখে কৰিছিলে, ছেটাৰ্ণৰ সংখ্যা। আৰু শনি অশুভ থাকিলেতো জানাই বিভিন্ন ধৰণৰ বাধা বিঘিনি, অৰ্থনাশ, অশান্তি আদি লাগিয়ে থাকিব। নতুবা 14ত আপুনি জন্মগ্ৰহণ কৰিছে, 23ত জন্মগ্ৰহণ কৰিছে, তেতিয়া আপুনি বুধৰ জাতক। ব্যৱসায় বাণিজ্য কৰিলে কিন্তু বুধ গ্ৰহটো ষ্ট্ৰং থাকিব লাগিব। নতুবা ৰাহুৱে কিন্তু টকা পইচা নাশ কৰে। টকা পইচা আপুনি যিমানে অৰ্জন নকৰক কিয়, এই বছৰটো কিন্তু আপোনালোকৰ টকা পইচা হাতত নাথাকে, ওলাই যাব। নমস্কাৰ, মই প্ৰথমতে অসমবাসী ৰাইজলৈ নতুন বছৰ 2025ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়াৰ। আচলতে 2025 আপুনি গোটেইকেইটা সংখ্যা যদি এটা সংখ্যাত আনে তেতিয়া নাম্বাৰ হ'ল 9। আৰু 9 সংখ্যাটো আমি সকলোৱে জানো নিউমাৰলজি মতে মংগলৰ সংখ্যা, মাৰ্চ। গতিকে এই বছৰটো ৰুল কৰিব মংগল গ্ৰহই। মংগল প্লেনেটটোৱে আমাৰ চবৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিব, সকলোৰ ওপৰতে প্ৰভাৱ থাকিব মংগল গ্ৰহৰ। আৰু যিসকলৰ জন্মৰ তাৰিখ, জন্মৰ ডেট হৈছে 1 তাৰিখে জন্মগ্ৰহণ কৰিছে, নতুবা 10 তাৰিখে জন্মগ্ৰহণ কৰিছে, 28 মানে 28 তাৰিখে জন্মগ্ৰহণ কৰিছে, যিকোনো মাহৰ হ'ব পাৰে, তেওঁলোকৰ মূলাংক মানে দুটা সংখ্যা যদি এটা জানে, 10 মানে 1 + 0 = 1, 28 মানে 2 + 8 = 10, আকৌ 1 + 0 = 1, তাৰমানে আল্টিমেটলি 1 আহে। নতুবা 1 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেওঁলোকে সূৰ্যৰ সন্তান, সূৰ্যৰ জাতক। গতিকে ছান প্লেনেটটোৰ ওপৰত আপুনি বেছিকৈ এই বছৰটো নিৰ্ভৰ কৰিব। লগতে মংগল গ্ৰহ আছে, গতিকে ছানৰ লগত মংগলৰ যেনেকুৱা সম্পৰ্ক, সেইমতে আপোনাৰ জীৱন যাত্ৰা আপুনি এই বছৰটোত আগবাঢ়িব লাগিব। জীৱন যাত্ৰাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব লাগিব। গতিকে আপুনি সদায় সূৰ্যক সেৱা কৰিব, তামৰ পাত্ৰত পানী লৈ সূৰ্যক অৰ্ঘ্য দিব, সূৰ্য মন্ত্ৰ মাতিব, ওম ঘৃণী সূৰ্যায় নমঃ। আৰু সূৰ্যৰ প্ৰতিকাৰ হিচাপে আপুনি এটা ৰুবি ৰত্ন, লাকি ষ্ট'ন হিচাপে ইউজ কৰিব পাৰে। লগতে মংগল গ্ৰহৰ দেৱ দেৱী বগলামুখী আৰু হনুমানৰ আৰাধনা কৰিব পাৰে। যিসকলৰ 2 তাৰিখে জন্মগ্ৰহণ কৰিছিলে, যিসকলে নতুবা 11 তাৰিখে কৰিছিলে, 20 তাৰিখে কৰিছিলে, তেখেতসকলৰ মূলাংক হৈছে 2। এওঁলোকে চন্দ্ৰগ্ৰহৰ প্ৰতিকাৰ কৰক, এটা ভাল মুকুতা পিন্ধক, গোটেই বছৰটো মুকুতাটো পিন্ধি ৰাখিব। তেতিয়া আপোনাৰ মানসিক অশান্তি থাকিব বছৰটোত, বহুতখিনি হ্ৰাস হ'ব, বহুতখিনি আপুনি শুভ ফল লাভ কৰিব পাৰিব। আৰু মংগল গ্ৰহৰ দেৱ দেৱী হিচাপে হনুমান আৰু বগলামুখীৰ আৰাধনা কৰক, মংগলবাৰ দিনটো পালন কৰক। যিসকলৰ 3 তাৰিখে জন্ম হৈছিলে, 3 যেনে 3 তাৰিখ হ'ব পাৰে, 30 তাৰিখ হ'ব পাৰে, 21 হ'ব পাৰে, 21 তাৰিখ হ'ব পাৰে, মূলাংক হৈছে 3। এওঁলোকৰ অধিপতি হৈছে বৃহস্পতি, জুপিটাৰ। গতিকে বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ ৰত্ন হিচাপে গোটেই বছৰটোৰ বাবে আপুনি এটা পোখৰাজ পিন্ধিব পাৰে, য়ালো চেফায়াৰ। আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক, মংগলবাৰ দিনটো পালন কৰক। বৃহস্পতি অশুভকাৰক হ'লে কিন্তু টকা পইচাৰ ক্ষেত্ৰত নাটনি থাকিব। গতিকে বৃহস্পতিৰ প্ৰতিকাৰ ল'লে আৰ্থিক দিশত আপুনি শুভ ফল লাভ কৰিব পাৰিব। লগতে মংগল গ্ৰহৰ দেৱী বগলামুখীৰ আৰাধনা কৰক, হনুমানৰ আৰাধনা কৰক, বৃহস্পতিবাৰ দিনটো আৰু মংগলবাৰ দিনটো পালন কৰক, শুভ ফল পাব। যিসকলৰ 4 তাৰিখে জন্ম লৈছিলে, নতুবা 22nd 22 তাৰিখে জন্ম লৈছিলে, মানে মূলাংক আপুনি যোনটো তাৰিখে জন্মগ্ৰহণ নকৰক কিয়, মূলাংক যদি 4 হৈছে, আপুনি ৰাহুৰ জাতক, তেতিয়া ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব। নতুবা ৰাহুৱে কিন্তু টকা পইচা নাশ কৰে। টকা পইচা আপুনি যিমানে অৰ্জন নকৰক কিয়, এই বছৰটো কিন্তু আপোনালোকৰ টকা পইচা হাতত নাথাকে, ওলাই যাব। গতিকে ৰাহুৰ বাবে এটা গমেট ৰত্ন পিন্ধিব পাৰে, লাকি ষ্ট'ন হ'ব গমেট। নতুবা ৰূপৰ আঙুঠি মধ্যমাত পিন্ধি ৰাখক। ৰাহুৰ বছৰ হিচাপে আপুনি মাজে সময়ে সোমবাৰ চাই কেনে চণ্ডাল ভোজন দিয়ক। শ্মশানৰ চণ্ডালক কেঁচা মাংস, কাৰণ মানে ৱাইন, ৰঙা কাপোৰ, দক্ষিণা আদি দান দিব। আৰু মংগল গ্ৰহৰ বাবে আপুনি হনুমানৰ পূজা পাতল কৰক, মংগলবাৰ দিনটো পালন কৰক। যদি আপোনাৰ মূলাংক 5 মানে আপুনি 5 নম্বৰৰ জাতক, নতুবা 14ত আপুনি জন্মগ্ৰহণ কৰিছে, 23ত জন্মগ্ৰহণ কৰিছে, তেতিয়া আপুনি বুধৰ জাতক। ব্যৱসায় বাণিজ্য কৰিলে কিন্তু বুধ গ্ৰহটো ষ্ট্ৰং থাকিব লাগিব। গতিকে টকা পইচা অৰ্জনৰ বাবে বছৰটোত আপুনি এটা লাকি ষ্ট'ন ইমাৰেল্ড মানে পান্না ৰত্ন কনিষ্ঠাত পিন্ধিব পাৰে, সোণত বনাই কনিষ্ঠাত পিন্ধক। বছৰটোত গণেশদেৱৰ আৰাধনা কৰক, হনুমানৰ আৰাধনা কৰক, বগলামুখী দেৱীৰ আৰাধনা কৰক, নিশ্চয় ফল লাভ কৰিব পাৰিব।
নতুবা গ্ৰীণ কালাৰৰ কাপোৰ কানিও আপুনি বেছিকৈ ইউজ কৰিব পাৰে। যিসকলে 6 নম্বৰৰ জাতক 6 তাৰিখে হ'ব পাৰে, নতুবা 15th হ'ব পাৰে, মুঠতে মূলাংক আপোনাৰ 6 হ'ব লাগিব, 24 হ'ব পাৰে, তেতিয়া আপুনি শুক্ৰৰ জাতক, ভেনাছৰ জাতক, শুক্ৰৰ জাতক জাতিকা হিচাপে আপোনাৰ কিন্তু বছৰটোত কিছু অপয়মংগল, শাৰীৰিক অশুভকাৰক হ'ব পাৰে, সন্তানৰ অশুভ হ'ব পাৰে। গতিকে যাতে আপুনি শুভ ফল পায়, কোনো ধৰণৰ অনিষ্ট আপোনাৰ নহয়গৈ, সেই হিচাপে আপোনাৰ বাবে লাকি ষ্ট'ন হ'ব ডায়মণ্ড, হীৰা। হীৰা অৱশ্যে যথেষ্ট দামী, যদি আপুনি পিন্ধিব নোৱাৰে তেতিয়া আপুনি এটা জাৰকন পিন্ধিব পাৰে, জাৰকন ৰত্ন। আৰু আপুনি শুক্ৰ গ্ৰহৰ জাতক হিচাপে শুক্ৰবাৰ দিনটো পালন কৰক, ভুৱনেশ্বৰী দেৱীৰ আৰাধনা কৰক, বগলা দেৱীৰ আৰাধনা কৰক, মংগলবাৰ দিনটো পালন কৰক, নিশ্চয় শুভ ফল আহিব। যদি আপুনি 7 নম্বৰৰ জাতক, আপোনাৰ 7 তাৰিখে জন্মগ্ৰহণ আপুনি কৰিব পাৰে, 25th কৰিব পাৰে, নতুবা মূলাংক আপোনাৰ 7, যোনটো ডেটত আপুনি কৰিছে মূলাংক 7, তেতিয়া কেতুৰ জাতক নতুবা জাতিকা। কেতু গ্ৰহ বেয়া হ'লে কিন্তু আপোনাৰ অশান্তি বৃদ্ধি পাব, শত্ৰু বৃদ্ধি পাব, কেছ মামলা মকদ্দমা বিভিন্ন ধৰণৰ প্ৰব্লেমবোৰ লাগিয়ে থাকিব। গতিকে কেতুৰ শুভ ফল পাবৰ বাবে আপুনি ধুমাৱতী দেৱীৰ মন্দিৰ দৰ্শন কৰক, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, আৰু পাৰিলে লাকি ষ্ট'ন হিচাপে কেটছাই ৰত্নটো পিন্ধিব, লিটিল ফিংগাৰ পিন্ধক, সোণত বনাই পিন্ধিব পাৰে, ৰূপত বনাই পিন্ধিব পাৰে। যদি আপুনি 8 নম্বৰৰ জাতক, তাৰমানে আপোনাৰ 8 তাৰিখে জন্মগ্ৰহণ আপুনি কৰিব পাৰে, আপুনি 17ত জন্মগ্ৰহণ কৰিব পাৰে, 8 নম্বৰৰ জাতক, মুঠতে আপোনাৰ নাম্বাৰ 8, 26 হ'ব পাৰে আপোনাৰ জন্মৰ ডেট, তেতিয়া শনিৰ সংখ্যা, ছেটাৰ্ণৰ সংখ্যা, আৰু শনি অশুভ থাকিলেতো জানাই বিভিন্ন ধৰণৰ বাধা বিঘিনি, অৰ্থনাশ, অশান্তি আদি লাগিয়ে থাকিব। গতিকে শনিক আপোনাৰ ফেভাৰত ৰখাৰ বাবে 8 নম্বৰৰ জাতক জাতিকাসকলে ব্লু চাফায়াৰ মানে নীলম ৰত্ন ইউজ কৰক, তেতিয়া নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। আৰু শনিৰ লগত মংগলৰ এটা অশুভ সম্পৰ্ক, শনি আৰু মংগলৰ শত্ৰুতা আছে, গতিকে বছৰটো আপোনালোকৰ বাবে কিছু অশুভকাৰক হ'ব পাৰে। মংগলবাৰ দিনটোও পালন কৰক, শনিবাৰ দিনটো পালন কৰক, আৰু হনুমানৰ আৰাধনা কৰক। হনুমান শনিৰ বাবেও ভাল, মংগলৰ বাবেও ভাল। শনি মংগলবাৰে হনুমানৰ মন্দিৰ দৰ্শন কৰক। যদি নীলম পিন্ধিব নোৱাৰে তেতিয়া এটা কলা ঘোঁৰাৰ নাল মধ্যভাত পিন্ধক, তেতিয়াও ফল পাব। শনিবাৰ দিনটো ষ্ট্ৰিক্টলি পালন কৰক। লগতে যদি আপুনি 9 সংখ্যাৰ জাতক, তাৰমানে 9, 18, 27 আদি মূলাংক হৈছে 9, তেতিয়া আপুনি মংগলৰ জাতক। মংগলৰ জাতক জাতিকা হিচাপে আপোনাৰ যদি মংগল গ্ৰহটো কুষ্টিখনৰ নিচস্থ হৈ আছে, তাৰমানে কৰ্কট ৰাশিত জন্মলগ্ন অৱস্থান কৰি আছে, তেতিয়া কিন্তু কটা চিঙা, ৰক্তপাত, দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। অতি সোনকালে আপুনি এটা ৰেড কৰেল লাকি ষ্ট'ন হিচাপে ইউজ কৰিব পাৰে। ৰঙা আৰু হালধীয়া, অৰেঞ্জ কালাৰ আদি লাকি কালাৰ হিচাপে আপুনি ইউজ কৰিব পাৰে। বগলা দেৱীৰ আৰাধনা সদায় কৰিব, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। মংগলবাৰ দিনটো ৰাতিৰ ভাগত ফল মূল আহাৰ কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ, বছৰটো আপোনাৰ শুভ হওক।